এক শোকাবহ পথ দুৰ্ঘটনা নিজ বাসগৃহৰ সন্মুখতেই মৃত্যুক আঁকোৱালি লোৱা কলিয়াবৰৰ এগৰাকী বৃদ্ধাক অশ্ৰুসিক্ত নয়নেৰে বিদায় গাঁওবাসীৰ 2 ফেব্ৰুৱাৰীত এক বাইক দুৰ্ঘটনাত কলিয়াবৰৰ হাতীবন্ধা পোকেখাতিৰ চেতমায়া শৰ্মা নামৰ এগৰাকী ৭৫ বছৰীয়া ধৰ্মপ্ৰাণ মহিলাক মটৰচাইকেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত তেজপুৰৰ টাইমছ হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আজি ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ নশ্বৰ দেহৰ কাষত কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোক উপস্থিত হয়। বৰঘুলি চুলুং সংযোগী পথটো মটৰচাইকেল আৰোহীৰ উদ্ভণ্ডালিৰ বাবেই মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে মটৰচাইকেল আৰোহীৰ উদ্ভণ্ডালিৰ বাবেই গাঁওখনত এতিয়ালৈকে 20টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে। চুলুং বৰঘুলি সংযোগী পুৰণি পথটো দুৰ্ঘটনা ৰোধৰ বাবে ঠায়ে ঠায়ে স্পীড ব্ৰেকাৰ দিবৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। ইফালে নিজ মাতৃক হেৰুৱাই দুখত ভাগি পৰা পুত্ৰই আগলৈকো যাতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় সেয়েহে পথটোত গতিবেগ নিৰ্ধাৰিত কৰি দিবলৈ অনুৰোধ জনাইছে প্ৰশাসনক। বিশেষকৈ আমি প্ৰশাসনক জনাব বিচাৰোঁ যাতে আমাৰ চুলুং চাৰিআলিৰ পৰা বৰগুলিলৈকে আমাৰ এই ৰাস্তাত বিশেষকৈ আমাক মানে স্পীড ব্ৰেকাৰ অলপ বেছিকৈ লাগে। আৰু এটা কথা, যি চেঙেলীয়া ল'ৰা যাৰ নেকি লাইচেঞ্চ নাই তেওঁলোকে যেনেকৈ গাড়ী চলাই আছে, আজিলৈকে আমি যিখিনি আমাৰ চেঙেলীয়া ল'ৰা তেওঁলোকক আমি ৰখাই থৈছোঁ যে তোমালোকে উৎপাত কৰিব নালাগে বুলি। এনেকুৱা যদি হৈ থাকে, প্ৰশাসনেও যদি ব্যৱস্থা নলয়, তেনেহ'লে ইয়াত মানে বহুত ডাঙৰ দংগা এটা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই সম্ভাৱনা যাতে হ'বলৈ নিদিয়ে প্ৰশাসনে, তাকে আমি কামনা কৰিছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।